লীলা মাঝে রাজা রম সঙ্গে সদে বিষ্ণু দত্ত মুখে মতে সদি জানত খবরভি রাম হরি রাম হরি ভোলা কৰিবা গ্ৰহণ উঠা বাচা আই পিতা এতিয়াও ৰাজসভাৰ পৰা অহা নাই কিয়? পুৱাতে পিতাই কৈছিল আজি তোমাৰ আৰু পিতাৰ নামে বিহাৰ কৰিম আমি ৰাজভৱন। অদ্যপিও দেখোন পিতা তাহিৰ ফাঁচিয়াই বাচা তোমাৰ পিতাই আহি পাবলৈ এতিয়া এক দণ্ড সময় বাকী। তোমাৰ পিতায়ে যে ৰাজসভাত কিমান সমস্যাৰ সমাধান কৰিব লাগে, তাৰোপৰি যে প্ৰজাৰ অভাৱ অনাটন দুখেৰ বিচাৰ, তাৰোপৰি যে কিমান সমস্যাৰ সমাধান কৰিব লাগে। বাচা বয়স হলে তুমি নিশ্চয় বুজি পাবা। আই মইনো কেতিয়াকৈ নকৰো, কেতিয়ানো পিতাক মই ৰাজকাৰ্যত কৰিম সহায়। তোমাৰ মনত মনত নপৰে মোৰ লগতে থাকা পিতাহে সৰ্বদা নাথাকে কাষত। তোমাৰ কাষত মই কিয় নাথাকিম বাচা? পিতা বাচা মোৰ সেৱা গ্ৰহণ কৰা পিতা। উঠা বাচা, আহা বাচা, মোৰ নয়নৰ মন, তুমি মোৰ স্বামী পিয়ে আমাৰ সেৱা গ্ৰহণ কৰিব। উঠা পিয়ে বাৰু কোৱাচোন, উত্তম মাৱে মিলি কিনো কথা কৰিছিলা আলোচনা? স্বামী পিয়ে আপুনি হেনো পুত্ৰ ৰাজ উদ্যানত বিচৰণ কৰাৰ কথা কৈছিল। আপুনি অহাৰ পলমত পুত্ৰৰ সেই কথাকে কৰিছিলে স্মৰণ। এৰা বেস্মিত হৈ আছিলো অতপৰে, তাতে আজি ৰাজসভাত মই বহুতো সমস্যাৰ সন্মুখীন হলো। বাচা পিতা বিস্মিত হোৱাৰ অপৰাধ মোৰ কৰিব নজনা। পিতা বাচা এয়া তুমি কি কোৱা পিতা? পিতৃগুৰু তুমি মোৰ দেৱৰো দেৱতা,
সাক্ষাৎ ঈশ্বৰ তোমাৰ বাবে দেখা পালো জগতৰ ৰূপ মনোহৰ কোনো কালে বুজিব নোৱাৰো ধাৰ পিতৃ বাছা পিতা শুনিলানে নানি স্বামী পঞ্চ বয়সতে পুত্ৰই আমাৰ কেনে জ্ঞান গৰ্ভভাৱ কৰিছে প্ৰকাশ বাছা পিতা এই শিক্ষা তোমাকে কোনে প্ৰদান কৰিলে পিতা বাছা আই মোক কয় সৰ্বদা তুমি হেনো মোৰ বাবে সাক্ষাৎ ঈশ্বৰ তোমাৰ বাবে দেখা পালো জগতৰ ৰূপ মনোহৰ কোনো কালে বুজিব নোৱাৰো ধাৰ পিতৃ সত্যৱতী জননী জাৰ সাক্ষাতে সৰস্বতী সৰ্ববিদ্যা লব্ধ হব তেনে মাতৃৰ পাশতে ধন্য সঁচাকৈ ধন্য আজি মই লাভ কৰি এনে পুত্ৰ আৰু এনে অৰ্ধাংগিনী স্বামী পিয়ে পিছে বাক্য লাভ কৰি পৰিহাৰ গ্ৰহণ কৰিব লাগে আমি মধ্যাহ্ন আহাৰ আৰু তাৰ পাছে পুত্ৰ হবে আমি দুয়ো কৰিম বিহাৰ এতিয়া বলক স্বামী বলা বাছা বলা পিয়ে বলক পিতা